অসমৰ কোনখন জিলা হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত? ইয়াত 4টা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি বৰপেটা। মোগল যুগৰ চৰকাৰী ভাষা কি আছিল? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ পাৰ্চী। ইণ্ডিয়া শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ইয়াত 4টা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি গ্ৰীকসকলে। বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত থকা শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল? ইয়াত 4টা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ গদাধৰ সিংহই। ভাৰতৰ জৈৱিক মৰুভূমি বুলিলে কোনখন নদীক জনা যায়? ইয়াত 4টা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি দামোদৰ নদী। ভাৰতত কাক স্থানীয় আত্মশাসনৰ পিতৃ বুলি কোৱা হয়? ইয়াত 4টা অপচন দিয়া আছে আৰু উত্তৰটো হ'ল লৰ্ড ৰিপন। মহাকাশলৈ যোৱা প্ৰথম প্ৰাণী কুকুৰটোৰ নাম কি? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি লাইকা। লাচিত বৰফুকনৰ জ্যোতিষীজন কোন আছিল? 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ অচ্যুতানন্দ দলৈ। অশোকৰ শিলালিপিবোৰত তেওঁক কি নামেৰে উল্লেখ কৰা আছে? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল অপচন ডি প্ৰিয়দৰ্শী। হোৱাটছআপ কোনখন দেশৰ কোম্পানী? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি আমেৰিকা। স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল ৰাজকুমাৰী অমৃত কৌৰ। দেওপাহাৰ ক'ত অৱস্থিত? ইয়াত 4টা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি নুমলীগড়। অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিল? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি মালতী মেম। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি যুগল দাস। বিষ্ণুপ্ৰসাদ ৰাভাই কাক অসমৰ কলম্বাছ বুলি উল্লেখ কৰিছে? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ কাৰ্বিসকলক। জোনবিল মেলা কোন জনগোষ্ঠীৰ অন্যতম প্ৰধান উৎসৱ? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি তিৱা। কোনজন অসমীয়া সাহিত্যিকৰ নামত পোনপ্ৰথম ডাক টিকট মুকলি কৰা হৈছিল? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি লক্ষ্মীনাথ বেজবৰুৱা। লতা কটা ৰণ কাৰ ৰাজত্বকালত হৈছিল? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ ৰাজেশ্বৰ সিংহৰ। ভাৰতৰ কোনখন ৰাজ্যত মহিলাৰ সংখ্যা পুৰুষতকৈ বেছি? ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি কেৰেলা। ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি মাৰ্ঘেৰিটা।
বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।